এনেকৈ আপোনাৰ যোনটো টিঙৰ লেমিনেশ্যনটো বৰ্তমান এৰুৱাই আছে এৰুৱাই পেলাই যোনটো ওপৰৰ প্লাষ্টিক কটিংটো থাকে সেইটো এৰুৱাই দিছে এৰুৱাই পেলাই তেতিয়া টিংখিনি বাথৰুমত লগোৱা হ'ব আৰু লগোৱাৰ পিছত এটা মানে সৌন্দৰ্যতা এটা বেছি মাৰে গ্লেজটো বেছি মাৰে প্লাষ্টিকখিনি থাকিলে মানে ভালেই কিন্তু প্লাষ্টিক থাকিলে কেতিয়াবা মানে পানী ৰখি যোৱাৰ চান্স থাকে বা ৰখি পেলাই মামৰ জ্বলোৱা এটা মানে পিছলৈ পৰিঘটনা হ'বও পাৰে তাৰ কাৰণে আপোনাৰ যিকেইজন মিস্ত্ৰী মানুহ তেওঁলোকে আপোনাৰ কি কৰিছে টিঙৰ যোনটো প্ৰলেপটো ওপৰৰ সেইটো তাৰ পৰাও উলিয়াবলৈ কয় সেইমতে এৰুৱাই দিছে তেওঁলোকে যোনটো ষ্টিকাৰ থাকে এটা মানে লেমিনেশ্যন টাইপৰ প্লাষ্টিক কটিং যোনটো মানে টিংখিনি সৰবৰাহ কৰোঁতে মানে টিংখিনি বেয়া নহয় যাতে সেইটো কাৰণে তেওঁলোকে লগাই দিয়ে আৰু ঘৰ আহি যেতিয়া আপোনাৰ ইনষ্টলেশ্যন কৰা হয় টিংটো তেতিয়া ইনষ্টলেশ্যন কৰাৰ আগতে টিংটো আপোনাৰ মানে টিঙৰ যোনটো ওপৰৰ প্লাষ্টিক কটিংটো বা আপোনাৰ লেমিনেশ্যনটো সেইটো এৰুৱাই দিয়া হয় এতিয়া তেওঁ মানুহজনে বা মিস্ত্ৰীজনে তেনেকৈ এৰুৱালে এৰি পেলাই এটা টিংখন ধুনীয়াকৈ দাঙিব হাতেৰে দাঙিছে দাঙি পেলাই ধুনীয়াকৈ এটা ইহাত সিহাত কৰি পেলাই চাইছে মানে ক'ৰবাত লাগিও থাকিব পাৰে সেইমতে তেওঁ এৰুৱাইছে এৰুৱাই পেলাই এটা টিংখন ধুনীয়াকৈ ধৰিব ধৰি পেলাই আপোনাৰ ভৰিৰে গুৰ এটা ধুনীয়াকৈ মাৰি দিব মাৰি দিলে কি হয় টিংখন মানে আলাসত ওপৰলৈ উঠি যায় বা তেওঁ ধুনীয়াকৈ ধৰিলে মূৰৰ ওপৰত দিলে দি পেলাই ধুনীয়াকৈ লৈ গ'ল এতিয়া লগা জেগাটো হৈছে আমাৰ গন্তব্যস্থান মানে টিংখিনি লগোৱা হৈছে যোনটো বাথৰুম নৱনিৰ্মিত যোনটো বাথৰুম মানে পুৰণা আছিলে তাক বৰ্তমান মানে ৰিপেয়াৰিং বা আপোনাৰ এটা পুনৰ নিৰ্মাণ কৰা হৈছে তাক আৰু তাৰ কাৰণে আমি বাথৰুমৰ যোনটো লগোৱা হৈছে টিংখিনি প্ৰায় এতিয়া লগোৱা হৈ গ'ল যিমানখিনি মানে লগোৱা হৈ গৈছে এই পুনৰ নিৰ্মাণৰ কামত মানে টিংটো আমি ব্যৱহাৰ কৰা হৈছে আৰু প্ৰায়খিনি আপোনাৰ কাম প্ৰায় ছেটেলমেণ্ট হৈছে লাহেকৈ আৰু এনেকুৱা ধৰণে আপোনাৰ একদম এটা নট তাৰমানে নট টাইট কৰি পেলাই দিয়া হয় যাতে টিংটো মানে উফালি নাযায় গতিকে সেইটো কাৰণেই ধুনীয়াকৈ বনোৱা হৈছে আৰু এইফালেও আছে এটা খোলা আছে আৰু এইখিনি টিং ধুনীয়াকৈ লাগি যাব এতিয়া বৰ্তমান এইটো স্ক্ৰূপটো ধুনীয়াকৈ লগাই ল'লে তাত ধুনীয়াকৈ এনেকৈ বহাই ল'লে বহাই পেলাই এতিয়া এনেকৈ দেখিছে ধুনীয়াকৈ সোমাই গৈছে টিংটো দেখিছে নাই গতিকে ফুটাটো ধুনীয়াকৈ সোমাই গ'ল এইখিনি আমাৰ টিঙৰ এতিয়া কাম প্ৰায় সমাপ্ত হৈছে আৰু 5 চলা টিং মানে বাথৰুমৰ টিং মৰা আৰু আপোনাৰ আৰু বেছি চলা নাই আৰু গতিকে প্ৰায় মানে আধাখিনি কাম হৈ গৈছে আৰু এতিয়া বাথৰুমটো লাহে লাহে ঢাক খাইছে আৰু যোনটো বাথৰুমটো ঢাক খাইছে লাহেকৈ আৰু ওপৰৰ টিং হৈ গ'ল আৰু এইফালেও আপোনাৰ হৈ গৈছে প্ৰায় এতিয়া মানে লাহে